কাইলৈ পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শোণিতপুৰ জিলাৰ 636টা ভোট কেন্দ্ৰৰ বাবে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা ৰাওনা হ'ব পুলিচ প্ৰিজাইডিং বিষয়াসকল। ইতিমধ্যে বিষয়াসকল দৰং মহাবিদ্যালয় সমবেত হৈছে। শোণিতপুৰৰ 5টা বিধানসভা সমষ্টিত মুঠ 842টা ভোট কেন্দ্ৰ আছে। তাৰে ঢেকিয়াজুলি সমষ্টিৰ 206টা ভোট কেন্দ্ৰৰ বাবে নিৰ্বাচনী বিষয়াসকল ঢেকিয়াজুলি সমজিলাৰ পৰাই ৰাওনা হ'ব। উল্লেখযোগ্য, শোণিতপুৰ জিলাৰ 68টা ভোট কেন্দ্ৰত পৰিচালিত হ'ব মহিলাৰ দ্বাৰা। জিলাখনৰ 60টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। অহা কাইলৈ অৰ্থাৎ 2 মে তাৰিখে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আজি আমাৰ তেজপুৰৰ দৰং কলেজৰ পৰা আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন এইখিনি আৰম্ভ হৈছে। আমি দৰং কলেজ তেজপুৰৰ পৰা তেজপুৰ, ৰাঙাপাৰা আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি ভোটগ্ৰহণ কেন্দ্ৰ আছে, মুঠতে 636টা ভোটগ্ৰহণ কেন্দ্ৰৰ কাৰণে ইয়াৰ পৰা হৈছে আৰু ইয়াতে লগতে নদুৱাৰো 2টা সোমাই আছে আৰু ঢেকিয়াজুলিৰ পৰা আমাৰ এল'কেডি কলেজৰ পৰাও 206টা ভোটগ্ৰহণ কেন্দ্ৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি আছে তাৰ কাৰণে হৈছে। ইতিমধ্যে প্ৰিজাইডিং পলিং বিষয়াসকলে মেটেৰিয়েল গ্ৰহণ কৰি আছে। আমি 68টা ভোটগ্ৰহণ কেন্দ্ৰ অকল মহিলাৰ দ্বাৰা পৰিচালিত, য'ত প্ৰিজাইডিং পলিং বিষয়াসকল মহিলা, আৰু আজি তেওঁলোকে মেটেৰিয়েল লোৱাৰ পিছত নিজৰ গন্তব্যস্থান পাব। অহাকাইলৈ পুৱা 7:30টা বজাৰ পৰা আমাৰ পলিং বা ভোটগ্ৰহণ আৰম্ভ হ'ব। হয়, স্পৰ্শকাতৰ আমি কিছু চিনাক্ত কৰিছোঁ। তাত আমাৰ প্ৰায় 40টা হ'ব আৰু লোকেশ্যন হিচাপে এটা বিল্ডিঙতে ধৰক কেতিয়াবা 2টা থাকে, 3টা থাকে, সেই হিচাপে আমাৰ প্ৰায় 21টা তেনেকুৱা লোকেশ্যন হিচাপে তাত আমি সুকীয়াকৈ ভিডিঅ'গ্ৰাফাৰৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত এজন কনষ্টেবল আৰু একোজন হোমগাৰ্ড থাকিব। ইয়াৰ উপৰি আমাৰ পুলিচ ছেক্টৰ অফিচাৰসকলৰ লগতো পুলিচ পাৰ্টি থাকিব।